এই মুহূৰ্তত আমি এটা এক্সক্লুচিভ দৃশ্য দেখুৱাম এটা পৰিয়ালৰ বাসগৃহত। এই মুহূৰ্তত এই যি পৰিয়ালটোৰ যি বাসগৃহটোত এই বাসগৃহটোত ইতিমধ্যে কেইবাখনো গাড়ী এই মুহূৰ্তত বোকাৰ মাজত আবদ্ধ হৈ আছে। আৰু এই মুহূৰ্তত দেখুৱাইছো এক অভাৱনীয় পৰিৱেশ। আমি কেমেৰা সহযোগী জৰিয়তে দেখুৱাব চেষ্টা কৰিছো। এইকেইখন গাড়ী চাওক, কি এক কৰুণ দৃশ্য। সপোনৰ এই গাড়ীখন হঠাৎ অহা বানে সম্পূৰ্ণৰূপে বুঢ়াই পেলাইছিল পানীয়ে আৰু বোকাৰ মাজত আবদ্ধ হৈ পৰিছিল। আৰু তাৰ সমান্তৰালভাৱে ঘৰৰ পৰিৱেশ চাওক, চাৰিওফালে কেৱল পলস। আৰু এই মুহূৰ্তত আমি দেখুৱাইছো এক কৰুণ দৃশ্য। আমি পৰিয়ালৰ লোক আছে, আমি পৰিয়ালৰ লোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। নাই দাদা, কি কম এতিয়া, চাইছে আপুনি, কি কৰিম এতিয়া। গাড়ীটো এটা আছে, এইটো বচাবলৈ ট্ৰাই কৰিছো। ইঞ্চুৰেঞ্চ আছে ফাৰ্ষ্ট পাৰ্টি। গাড়ীটো আছিলে আপোনাৰ এল্টো আছিলে, এটা বাইকখন আছিলে, এটা স্কুটি আছিলে, এটা এইটো আছে। এইটো ইঞ্চুৰেঞ্চ আছে না, এইটো কাৰণে এইটো ওলাব চেষ্টা কৰি আছো। আমি সকলোৱে ওলাব চেষ্টা কৰিছো। এটা আছে আৰু কি কৰিম আৰু, কবলৈ ভাষা নাই আৰু কি ক'ম এতিয়া। এতিয়া মই টিঙৰ ওপৰত আছিলো, কাটি মেলি ওলাইছো। দেউতাক, মাক, আইতাক, পোৱালি আছিলে 4টামান আছিলে আৰু এটা আন্টি আছিলে, তাক বচাই মেলি যেনে তেনে মতলব ওপৰত থাকিলো, টিঙৰ ওপৰত বাচিছো। হয়, নিশ্চিতভাৱে ক'ব লাগিব এই মুহূৰ্তত চাৰিওফালে এক মৰিশালী সদৃশ এক পৰিৱেশ। এইটো এটা ঘৰৰ পৰিৱেশ। চাওক এনেধৰণে এই যি হঠাৎ অহা বলীয়া বানে সকলো সপোন ইতিমধ্যে ধ্বংস কৰি থৈ গৈছিল। আমি এই গৃহস্থগৰাকী আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছো। ইয়াতে কেইখন গাড়ী আছিলে? কি কি গাড়ী আছিলে? চাৰিটা, দুটা বাইক আছিলে, এটা ছটা হাতী আৰু কাৰ আছে। কাৰ ঘৰ ভাঙি পেলাই উলিয়াব সেইমতে আমি ঘৰতে আছিলো, মানে চাই আছিলো পানী কমিবলে হ'ব বুলি। পানীটো কমছে নাই, বেছিকে পানী বাঢ়িলে সব মানে পানী। গৰু আছিলে 18-20টা, সেইটো গুচি গ'ল চব। কিমান আছিলে? 18-20টা গৰু আছিলে। হয়, চাওক এইসকল লোকৰ চকুত এতিয়া কেৱল চকু পানী। আন এগৰাকী স্থানীয় লোক আছে, কি ক'ব দাদা? কিমান পোনপ্ৰথমে নিউজ লাইভক ধন্যবাদ ধন্যবাদ দিছো। কাৰণ এই বিপদৰ মাজত, এই বোকাৰ মাজত আপোনালোকে আহি এই বিপদটো চৰকাৰ কৰ্তৃপক্ষ, আপোনাৰ ডিপাৰ্টমেণ্ট কৰ্তৃপক্ষলৈ আপুনি অসমবাসীলৈ আপোনালোকে ঘৰে ঘৰে পোৱাই দিয়াৰ কাৰণ। বিশেষ এই বয়স আজি মোৰ 54 এজ হৈছে, কিন্তু জীৱনত এইটো দেখা নাছিলোঁ। আইনকালে আমাৰ গৰু এতিয়া 18টা, মালিকজন ক'লে 18টা ডেথ হ'ল, মৰিলে বন্ধা অৱস্থাতে। কাৰণ কি হ'ল, বস্তুটো আমি ভাবিলোঁ যে এই বস্তুটো আইনকালে আহে অলপমান আৰু পানীটো গুচি যাব। সেই অৱহেলা মনত থকাৰ কাৰণে আমি মানে আহিব যাব বুলি আমি তেনেকুৱা বন্ধা থাকিলোঁ। কিন্তু ইমানে কুইকলি আহিলে পানীটো, মানে এই বৰ্তনটো উঠাই মেলি ইয়াত থৈছোঁ, ছেকেণ্ডলি আকৌ উঠাবলৈ যাওঁতে আল্টিমেটলি পানীটো ভৰি গৈছে। মানে একেবাৰে ছেকেণ্ডলি পানীটো বাঢ়ি আহিছে। প্লাছ কি হৈছে, এক ঘণ্টেকত। এই মুহূৰ্তত আমি দেখুৱাইছো, চাওক কি দুখ লগা পৰিৱেশ এখন। চাওক এই দুচকীয়া বাহন, এই দুচকীয়া বাহনখন এনেধৰণে বোকাত এই মুহূৰ্তত পুত গৈছে। আমি এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব দাদা? শব্দ নাই ক'বলৈ, শব্দ নাই। এই গতি শব্দ নাই নকওঁ। আবেগিক হৈ পৰিছে এই মুহূৰ্তত। এগৰাকী স্থানীয় লোক আছে, আমি স্থানীয় লোকগৰাকীক জানিবলৈ চেষ্টা কৰিম। কিমান ভয়াৱহ আছিল দাদা এই বান পৰিস্থিতি? এই বান পৰিস্থিতি বহুত ডাঙৰ ভয়াৱহ আছিলে। আমি জন্মৰ পৰা এনেকুৱা মানে বান আমি দেখাই নাই। বহু শতাধিক পৰিয়ালৰ ঘৰ বাৰী, গাড়ী, বহু সা সম্পত্তি নষ্ট হৈ গৈছে। গাই গৰু আছিলে, গাই গৰু কমেও 3000মান গাই গৰু নষ্ট হৈ গৈছে। পানীত উটি যোৱা দেখিছোঁ আমি। মানে নষ্ট নক'ব আৰু, ভয়াৱহ নষ্ট হৈছে। এতিয়া গাড়ী আপোনাৰ জেচিবিয়ে খান্দি উলিয়াবলৈ পকলেন লাগিছে, জেচিবি লাগিছে, ৰাস্তাখিনি উলিয়াই আছে। এতিয়া গৰু মৰিছে বহুত ইয়াত, সেই গৰু গোন্ধত মানুহ থাকিবও পৰা নাই। হয়, আৰু এনেধৰণে ক'ব লাগিব যে যিহেতু এই মুহূৰ্তত মই এই যি বানৰ যি বান বিভীষিকা, এক দুখ লগা পৰিৱেশ, এক কৰুণ পৰিৱেশ, জেচিবিৰে গাড়ী খান্দি এক উলিয়াব লগা পৰিৱেশ সৃষ্টি হৈছে।